One scheduling. No scheduling, no way. Hostiar. Narendra Modi, hostiar. Pradan karo. Long live. মই আজি খড় অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি আমি তেজপুৰ চহৰত 2 ঘণ্টিয়া অৱস্থান ধৰ্মঘট আমি ৰাখিছোঁ আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে এইখন যি ৰজাঘৰীয়া এইখন যি বিজেপি চৰকাৰ তেখেতসকলৰ দিয়া প্ৰতিশ্ৰুতি আমি তেখেতসকলৰ মনত পেলাই দিব বিচাৰিছোঁ এইখন বিজেপি চৰকাৰে গাদীত নোহোৱাৰ আগত আমাক কৈছিলে আমি যেতিয়া শাসন লৈ আহিম আদিবাসীসকলৰ যি মূল সমস্যা যি আদিবাসীসকলক অনুসূচীকৰণৰ যি মৰ্যাদা প্ৰদান কৰিম বুলি 6 মাহৰ ভিতৰত তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে তেখেতসকলে কৈছিলে বিজেপি চৰকাৰ যদি শাসনত আহিব চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিম বুলি তেখেতসকলে কৈছিলে আদিবাসীসকলক ম্যাদী পট্টা ভূমিৰ অধিকাৰ দিম বুলি কৈছিলে এফআৰচি অঞ্চলত বসবাস কৰা আদিবাসীসকলক ম্যাদী পট্টাৰ যি ভূমিৰ সমস্যা যি আছে সমস্যা সমাধান কৰিব কৈছিলে কিন্তু এই গোটেইখিনি যি আদিবাসীসকলৰ জ্বলন্ত সমস্যা আমি দেখিবলৈ পালো বিজেপি চৰকাৰ ফুটুকাৰ ফেনে হৈ ৰল তেখেতসকলে ইলেকশ্যনৰ আগত ইলেকশ্যনৰ কাষত আমাক কয় এই প্ৰতিশ্ৰুতি কেইটা দিয়ে কিন্তু যেতিয়া ইলেকশ্যন পাৰ হৈ যায় তেতিয়া মানে বিজেপি চৰকাৰে উল্টাহে আমাক মানে আদিবাসীসকলক জনগোষ্ঠীটোক অপমান কৰিবলৈ আমি দেখিবলৈ পাইছোঁ গতিকে এইখন চৰকাৰক এই ৰজাঘৰীয়াক আমি আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিয়ে আজি আপোনালোক সকীয়াই দিব বিচাৰিছোঁ অনাগত যি ইলেকশ্যন আহি আছে ইলেকশ্যন আগত যদি আপোনালোকে এই আমাৰ প্ৰতিশ্ৰুতি কেইটা পূৰণ নকৰে তেতিয়াহ'লে কিন্তু আদিবাসী অঞ্চলত আপোনালোকক সোমাবলৈ নিষেধ কৰিম আদিবাসীয়ে কিন্তু বিজেপিৰ বিৰুদ্ধে আমি ভোটদান কৰিবলৈ আমি বাধ্যতা হ'ম আপোনালোকে যি প্ৰতিশ্ৰুতি আছিলে স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত অসমতে আহি কৈ গৈছিলে ভাৰতত যি অসমত যি আদিবাসীসকল আছে আদিবাসীসকলৰ জনজাতিকৰণ মৰ্যাদা পূৰণ কৰা হ'ব 6 মাহৰ ভিতৰতে আমাক মানে যি এছটি আছে এছটিকৰণ আমি দিম বুলি কৈছিলে মানে নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি আছে আমি ন্যূনতম মজুৰি আইন 1948 যি 1948 এক্ট আছে সেই মতে আমি প্ৰদান কৰিম কিন্তু আজিৰ তাৰিখত চাহ বাগিচাত 250 টকাহে প্ৰদান কৰি আছে গতিকে আদিবাসী ছাত্ৰ সন্থাই এই বিজেপি চৰকাৰ আমি সকীয়াই দিছোঁ আৰু এইখন চৰকাৰে আমাক কয় যে হিমন্ত বিশ্ব শৰ্মাই কয় যে আদিবাসী জনগোষ্ঠীটোৰ ওপৰত মোৰ খৈ ইচ্ছা আছে বুলি কয় যদি খৈ ইচ্ছা আছে তেতিয়াহ'লে এইখন আমাৰ যি দাবী আছে আদিবাসীসকলক অনুসূচীকৰণৰ যি মৰ্যাদা চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰা আদিবাসীসকলক ভূমিৰ অধিকাৰ দিয়া এফআৰচি অঞ্চলত যি বসবাস কৰা আদিবাসীসকলৰ ভূমিৰ পটা সমাধান কৰা হিমন্ত বিশ্ব শৰ্মাক আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিছোঁ নহ'লে আপোনালোকে প্ৰতিবাদ কাৰ্যসূচী তীব্ৰ কৰিব নেকি ইয়াতকে যদি আহি থকা যি দিনবোৰত ইয়াতকে জংগী আন্দোলন কৰিবলৈ আদিবাসী ছাত্ৰ সন্থাই কিন্তু বাধ্য হ'ব যোৱা কেইদিন আগত 12 তাৰিখে আমাৰ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ গডুইন হেমব্ৰমৰ নেতৃত্বত আদিবাসীয়ে গোটেই জনগোষ্ঠীটোৰ নেতৃত্বত সচলত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব আহিলোঁ আজি আমি আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিয়ে মই নিজে সভাপতি আনন্দ তাঁতীৰ নেতৃত্বত আজি আমি ধৰ্ণা অৱস্থান ৰাখিছোঁ আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিছোঁ ইয়াত যদি চৰকাৰে যদি কাণ নলয় তেতিয়া ইয়াতকে জংগী আন্দোলন কৰিবলৈ আদিবাসী কিন্তু সমাজে ৰেডি হৈ আছে